নমস্কাৰ, আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। যিসকলে APSC গ্ৰেড 4 দিছিল তেওঁলোকৰ বাবে এইটো ভিডিঅ' অতিকৈ গুৰুত্বপূৰ্ণ। যোৱাকালি হৈ যোৱা পৰীক্ষাৰ আমি এনচাৰবোৰ ডিছকাছ কৰিম, কুৱেশ্যন এনচাৰবোৰ। আপোনালোকে কিমান পালে কমেণ্ট কৰিব আৰু আমি এনচাৰবোৰ প্ৰশ্নবোৰ পঢ়িম, লগতে ডাইৰেক্ট এনচাৰ কৰিম কোনটো শুদ্ধ। আৰু বেছিকৈ কৰি দেখাই লাভ নাই। আৰু যদি চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম কুৱেশ্যনটো হৈছে অপশ্যন 1 নম্বৰটো শুদ্ধ এনচাৰ হৈছে অপশ্যন A আৰু 2টো হৈছে অপশ্যন B মীনাৰ পুত্ৰ। আপোনালোকে দেখিছে। 3 নম্বৰটো হৈছে অপশ্যন D, 4 নম্বৰটো হৈছে অপশ্যন C 17 আৰু 5 নম্বৰটো হৈছে অপশ্যন B দেৱ হ'ব দেই। ইয়াত প্ৰবীণ হ'ব, এইটো নহয়, কিন্তু অপশ্যন B দেৱ হ'ব। আৰু 6 নম্বৰটো হৈছে অপশ্যন D আৰু 7 নম্বৰটো হৈছে অপশ্যন C বেটুপাত হ'ব। অপশ্যন 8 নম্বৰটো আপোনালোকে দেখিছে অপশ্যন C 2 হ'ব। আপোনালোকে গম পাইছে, এইকেইটা চিন মাৰি দিয়া নাই, আপোনালোকে গম পাইছে। আৰু লগতে নেক্সট হৈছে 9 নম্বৰটো হৈছে অপশ্যন D, 10 নম্বৰটো হৈছে অপশ্যন B, 11 নম্বৰটো হৈছে অপশ্যন B, 12 নম্বৰটো হৈছে অপশ্যন A, 13 নম্বৰটো হৈছে অপশ্যন D, 14 নম্বৰ হৈছে অপশ্যন B, 15 নম্বৰ অপশ্যন A। আপোনালোকে গম পাইছে এইকেইটা। 15 নম্বৰটো আপোনালোকে গম পাইছে অপশ্যন A আৰু 14 নম্বৰটো হৈছে অপশ্যন B, গম পাইছে। আৰু লগতে নেক্সট 16 নম্বৰটো হৈছে অপশ্যন C, 17 নম্বৰ অপশ্যন A, 18 নম্বৰ অপশ্যন C আপোনালোকে গম পাইছে। 19 নম্বৰটো হৈছে আপোনালোকে দেখিছেই অপশ্যন B আৰু 20 নম্বৰ হৈছে অপশ্যন দেখিছে D আৰু 21 নম্বৰ অপশ্যন A আৰু 22 নম্বৰ হৈছে অপশ্যন C। নেক্সট 23 নম্বৰ হৈছে অপশ্যন B হ'ব। 24 নম্বৰ হৈছে অপশ্যন C, 25 নম্বৰ হৈছে অপশ্যন B, 26 নম্বৰ হৈছে অপশ্যন B, 27 নম্বৰ অপশ্যন D, 28 নম্বৰটো হৈছে অপশ্যন C, 29টো হৈছে অপশ্যন B। এইকেইটা আপোনালোকে গম পালে। 30 অপশ্যনটো আপোনালোকে দেখিছে অপশ্যন C, 31 হৈছে অপশ্যন D, 32 হৈছে অপশ্যন A, 33 হৈছে অপশ্যন B, 34 হৈছে অপশ্যন C, 35 হৈছে অপশ্যন D, 36 হৈছে অপশ্যন আপোনালোকে দেখিছে বিনিময় পথাৰ অপশ্যন A। আকৌ নেক্সট হৈছে 37ৰ B হ'ব মহাপুৰুষ মাধৱদেৱ। তাৰপিছত হৈছে 38ত হৈছে পিয়লি বৰুৱা অপশ্যন A। 39ৰ হৈছে আপোনালোকে C নৰা জ্বলোৱা। 40 আপোনালোকে দেখিছে D সক্ষম ব্যক্তি। 41 হৈছে গল্প সংগ্ৰহ অপশ্যন D আপোনালোকে দেখিছে। তাৰপিছত হৈছে 42 হৈছে এইটো হৈছে অপশ্যন B হা। আৰু লগতে আপোনালোকে দেখিছে 43 হৈছে D হ'ব। তাৰপিছতে 44 হ'ব B অপশ্যন B হ'ব। 45 হ'ব অপশ্যন C, 46ৰ হ'ব অপশ্যন D। তাৰপিছত হৈছে 47ৰ হ'ব অপশ্যন A। তাৰপিছত হৈছে 48ৰ হ'ব অপশ্যন D।
49 হ'ব অপশ্যন বি। তাৰপিছত 50 হ'ব অপশ্যন চি। বহুতে হয়তো ক'ব আপুনি এনেকৈ কিয় কৈছে, কাৰণ ভিডিঅ'টো যিমান পাৰিছোঁ ছুটি কৰিছোঁ, তেতিয়া আপোনালোকে গম পাই যাব। আৰু বেছি দীঘলীয়া কৰিলে চাবলৈও মন নাযায়। সেইবাবে কিমান পালে কমেণ্ট কৰিব, আৰু যিমান পাৰিছোঁ মই স্পীড কৰিব বিচাৰিছোঁ, আপোনালোকে গম পাইছে। আৰু ভিডিঅ'টো চাই কেনে পালে, যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।